ধুবুৰী আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অসম চুক্তি সম্পৰ্কীয় মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ মন্তব্য কৰে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ নোহোৱা হলে আজি অসমখন পাকিস্তানত মিলিত হৈ যাব লাগিলেহেঁতেন। বৰদলৈৰ পাছত অসমৰ জাতি মাটি আৰু ভেটি ৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৱদান আগবঢ়োৱা ব্যক্তি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বুলি দাসে দাবী কৰে। তেওঁ অভিযোগ কৰে, বিগত চৰকাৰে লাখ লাখ বিঘা মাটি বেলেগৰ হাতত দিয়ে, কিন্তু বিজেপি চৰকাৰে অসম চুক্তিত উল্লেখিত জাতি মাটি ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতি পালনেৰে সেই মাটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 14 আগষ্টত কলংকিত দেশ বিভাজনৰ মৰ্মান্তিক দিনৰ স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আকুতি দিয়া সহস্ৰাধিক ভাৰতীয়ক কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কি ৰাজনীতি কৰিছে মই নাজানো, কিন্তু মই যদি আজি প্ৰথমতে যদি মই নাম ল'বলগীয়া হয়, মই আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ নাম ল'ব লাগিব। কাৰণ তেখেত যদি নাথাকিলেহেঁতেন আজি হয়তো আমি পাকিস্তানৰ বা বাংলাদেশৰ নাগৰিক নিশ্চয় ভগৱানৰ কৃপাত তেখেতৰ সহযোগত আমি আজি অন্ততঃ ভাৰতীয় বুলি আমি পৰিচয় দিবলৈ সক্ষম হ'লোঁ। যিহেতু বেছিকেলি মই যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, মই মাননীয় আমাৰ যি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মানো। কাৰণ কিয় শংকৰদেৱে কৈছে কি যে ধন্য ধন্য কলিকালত ধন্য ধন্য নৰতনু ভাল জনমে লভিলো ভাৰতে বৰি। গতিকে ভাৰতবৰ্ষত জন্ম লৈ পেলাই মই ধন্য হোৱা বুলি শংকৰদেৱে কৈছিলে। ঠিক তেনেকৈ ময়ো সেই কথাষাৰে কওঁ বা গোপীনাথ বৰদলৈ একেধৰণৰ কথা কয়। গতিকে আমি অসম প্ৰান্তৰ কিন্তু আমি সকলোৱে আমি মহান ভাৰতী আৰু মহান ভাৰতৰ লগতে স্বাভাৱিকভাৱে নিজৰ কৃষ্টি জাতি ভাষা এইবোৰ আমি আগন্তুক দিনত আগুৱাই নিব লাগিব। সেইটো বস্তুটো অসমীয়াৰ দায়িত্ব। গতিকে অসম চুক্তিৰ সন্দৰ্ভত যি কৰিছে তাতকৈ বেছি কাম আমি কৰিছোঁ। কাৰণ কিয় আজি জাতি মাটি ভেটি বুলি ক'লে আজি ইমান বছৰে গোপীনাথ বৰদলৈৰ পিছত যদি জাতিটোক বচোৱা কাম কৰিলে তেতিয়া সেইটো কাম কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ কৰিছে। কাৰণ কিয় আজি যে এই লাখ লাখ বিঘা মাটি যিসমূহত কংগ্ৰেছ চৰকাৰ দিলে বা পূৰ্বৰ যিসমূহ চৰকাৰ আছে মই নাম ক'ব খোজা নাই, সেই চৰকাৰসমূহে দিয়াৰ পিছত আজি মোকলাবলৈ সক্ষম হৈছে কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনে। গতিকে অসম চুক্তিটো জাতি মাটিৰ ভেটিৰ কথাই কোৱা আছিলে আৰু এইখনতো আমি জাতি মাটিৰ ভেটিৰ কাম প্ৰকৃততে কৰিছোঁ। তাৰোপৰি খিলঞ্জীয়াসকলক যি মাটিৰ পট্টা প্ৰদান কৰা হ'ল, ইমান বছৰে মাটিৰ পট্টা প্ৰদানৰ কোনো ব্যৱস্থা লোৱা হোৱা নাছিলে। আমি সমজুৱাভাৱে মাটিৰ পট্টা ব্যৱস্থা নিশ্চিত ৰূপত মুখ্যমন্ত্ৰী ডাঙৰে ছেপ্টেম্বৰ মাহৰ ভিতৰত ল'ব, গতিকে লাখ লাখ মানুহে মাটিৰ পট্টা পাব। ঠিক তেনেকুৱা কৰি আজি যদি আমাৰ যদি অসমৰ যদি কথা কওঁ যে আজিৰ দিনটো হৈছে আমাৰ বিভাজন বিভীষিকাৰ দিন। স্বাভাৱিকতে আমি 15 আগষ্টৰ দিনাখন আমি আনন্দ কৰোঁ, কিন্তু আজি আমাৰ মনটো বিষাদেৰে ভৰা। এইকাৰণে বিষাদেৰে ভৰা যে প্ৰায় 10 পৰা 15 লাখ ব্যক্তি ভাৰতীয় মূলৰ ব্যক্তি আৰু যিসকল নেকি হিন্দু মূলীয় হওক বা শিখ মূলৰ ব্যক্তিসকলক হত্যা কৰা হৈছিলে। সহস্ৰাধিক মহিলাক সেই সময়ত তাত ধৰ্ষণ কৰা হৈছিলে, যিসকলে ধৰ্ষণত সহযোগ পোৱা নাছিলে তেওঁক ধৰ্মান্তৰ কৰা হৈছিলে। গতিকে সেই আজি বিভীষিকাৰ দিনত মই তেওঁলোকক আজি স্মৰণ কৰিছোঁ যিসকলে নিজৰ কাৰণে প্ৰাণ বলি দিলে দেশৰ কাৰণে। তাৰ বিপৰীতে কিন্তু ভাৰতবৰ্ষ কিন্তু এটা যে আমাৰ সাম্প্ৰদায়িক যে দেশ নহয়, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে যে সমভাৱে চাই আহিছোঁ, আমি এই কথা দেখি আহিছোঁ। আজি অসম চুক্তি আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে যি কাম কৰিছিল তাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বহুখিনি আজি কাম কৰিছে। মই ভাবোঁ আগন্তুক বাকীখিনি কামক সমস্যাৰ সমাধান কৰিব। স্বাভাৱিকতে কাৰণ কিয় বিভিন্ন মানুহ ইয়াতে সেইসময়ত আহি পেলাই ইয়াতে সংস্থাপিত হৈছে। তাৰ বিপৰীতে আকৌ যিসকল ইছলাম ধৰ্মীয় হওক বা হিন্দু ধৰ্মীয় হওক আৰু বহুতে আকৌ ভাৰতৰ কাৰণে সংগ্ৰামো কৰি আহিছে আৰু সেই সংগ্ৰাম কৰি আহিছে আৰু যোনে দুষ্কাৰ্যৰ লগত জড়িত যোনে ৰাষ্ট্ৰদ্ৰোহী নিশ্চিত ৰূপত আমাৰ চৰকাৰখনে বিৰোধী ব্যৱস্থা লৈ আহিছে। আৰু সেইটোৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ যি দক্ষিণ হালমাৰা মানকাছাৰ জিলাকৰণ হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই কাইলৈকে পতাকা উত্তোলন কৰিম যে আমাৰ যে সদিচ্ছা আমাৰ ধুবুৰী অঞ্চলেই হওক বা দক্ষিণ হালমাৰা মানকাছাৰ অঞ্চলেই আমাৰ ভূখণ্ড। গতিকে তাত আমি নিজে সঘনে যাব লাগে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে আজি কিছুদিন আগতে প্ৰতিগৰাকী মন্ত্ৰীকে দক্ষিণ হালমাৰা মানকাছাৰ অঞ্চল ভ্ৰমণ কৰিব দিছিলে, চৰকাৰী কাম কাজ কৰিব দিছিলে। ঠিক তেনেকুৱা মই এইবাৰ নিজৰ স্বইচ্ছাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক মই জনাইছোঁ যে জিলাখন গঠন হোৱাৰ পিছৰ পৰা কোনো এগৰাকী মন্ত্ৰী যোৱা নাই। গতিকে আমি এইকাৰণে আহিছোঁ যে যিহেতু আমি ৰাষ্ট্ৰবাদী মানুহ, গতিকে সমগ্ৰ ৰাষ্ট্ৰখন আমাৰে ভূখণ্ড। গতিকে মই নিজেও তাত গৈছোঁ আৰু আমি আচলতে এইবোৰ গৈ থাকিলে কি হয়
যিসকল শত্ৰুপক্ষ আছে শত্ৰুপক্ষখিনি কিছুভাৱে নীৰৱত থাকিব কিছুভাৱে ভয় থাকে গতিকে আজি ইয়াতে কোনোবাই যদি সন্ত্ৰাস কাৰ্য কৰে বাংলাদেশৰ পৰা আহিটো কৰিব নোৱাৰে আমাৰ ইয়াতে যদি থাকি যদি কোনোবা ৰাষ্ট্ৰবিৰোধী কাম কৰে আগন্তুক নিশ্চিত ৰূপত আইনৰ সন্মুখীন হ'ব